ৰক্ষিত নহয়। কোচ ৰাজবংশীসকলৰ সাংস্কৃতিক যি অধিকাৰ, সাংস্কৃতিক যি পৰম্পৰা সেয়া কোনো পৰ্যায়ে ৰক্ষিত নহয়। গতিকে অকণো দেৰি নকৰাকৈ অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিব লাগে, এই দাবী উত্থাপন কৰিবৰ কাৰণে আমি ইয়ালৈ আহি উপস্থিত হৈছোঁ। কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ প্ৰশ্নটো কেৱল অখিল গগৈৰ প্ৰশ্ন নহয়, কোচ ৰাজবংশীসকলৰ কেৱল প্ৰশ্ন নহয়, এইটো কেৱল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰশ্ন নহয়। সমগ্ৰ অসমীয়া জাতিৰ যদি অধিকাৰ ৰক্ষা হ'ব লাগে, অসমৰ মাটিৰ ওপৰত যদি অসমীয়া মানুহৰ অধিকাৰ ৰক্ষা হ'ব লাগে, অসমৰ মাটিত যদি অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ ৰক্ষা হ'ব লাগে, তেতিয়াহ'লে অসমৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিবই লাগিব। গতিকে এই কামটো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আমি কোচ ৰাজবংশীকে ধৰি 6টা জাতিৰ জনজাতিকৰণ অনতিবিলম্বে কৰিবৰ কাৰণে দাবী উত্থাপন কৰিবৰ কাৰণে আজি এই ঠাইত আহি উপস্থিত হৈছোঁ। দ্বিতীয় কথাটো হ'ল যে বিজেপি চৰকাৰে তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়াৰ পাছতো যোৱা 2টা বছৰ ধৰি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ কাৰণে অকণো কাম নকৰাটো আচলতে জাতিটোৰ প্ৰতি সম্পূৰ্ণৰূপে প্ৰতাৰণা। আটাইতকৈ ডাঙৰ কথা যে বিজেপি চৰকাৰখনে আজি 6 জাতিৰ জনজাতিকৰণটো কৰা নায়েই, কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাটো নায়েই, বৰং চৰকাৰে পুৰণি কিছুমান জনজাতিৰ একাংশ নেতাক উচতাই দি 6 জাতিৰ জনজাতিকৰণ যাতে হ'ব নোৱাৰে, কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ যাতে হ'ব নোৱাৰে, তাতে ভাতৃঘাতী সংঘৰ্ষ লগাবৰ কাৰণে বিজেপি চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। এহাতেদি তেওঁলোকে কোচ ৰাজবংশীসকলক জনজাতিকৰণ দিম বুলি কয়, আনহাতেদি পুৰণি একাংশ জনজাতিক কোচ ৰাজবংশীসকলে জনজাতিকৰণ পাব নালাগে বুলি বা 6 জাতিৰ জনজাতিকৰণ হ'ব নালাগে বুলি উচতনি দিয়াটো আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি ভাবোঁ যে অনতিবিলম্বে বিজেপি চৰকাৰৰ যি প্ৰতিশ্ৰুতি আছিলে, বিজেপি দলৰ যি প্ৰতিশ্ৰুতি আছিলে, লোকসভা নিৰ্বাচনত যি প্ৰতিশ্ৰুতি আছিলে, 2016 চনৰ ৰাজ্যসভা নিৰ্বাচনৰ যি প্ৰতিশ্ৰুতি আছিলে যে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হ'ব, সেই প্ৰতিশ্ৰুতি ৰক্ষা হ'ব লাগে। আৰু যদি সেই প্ৰতিশ্ৰুতি ৰক্ষা নহয়, তেতিয়াহ'লে কেৱল কোচ ৰাজবংশীসকল নহয়, সমগ্ৰ অসমীয়া জাতিয়ে ঐক্যবদ্ধভাৱে কোচ ৰাজবংশী আৰু অন্য সম্পূৰ্ণ 6টা জনজাতিৰ জনজাতিকৰণ কৰিবৰ কাৰণে দাবী জনাব লাগে। আমি এইকাৰণে কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দাবীক সমৰ্থন কৰিছোঁ যে যদি কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ হৈ যায়, অসমত জনজাতিৰ সংখ্যা যদি বৃদ্ধি পায়, তেতিয়াহ'লে অসমত অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ'ব। অসমৰ এছেম্বলি ছিটবিলাক, অসমৰ বিধানসভা, অসমৰ লোকসভা, অসমৰ পঞ্চায়তৰ ছিটবিলাক, যিমানবিলাক ছিট আছে এইবিলাক অসমৰ থলুৱা ভূমিপুত্ৰৰ কাৰণে সংৰক্ষিত হৈ যাব। 1 নম্বৰ কথা। 2 নম্বৰ কথা, যদি জনজাতিকৰণ হৈ যায় তেতিয়াহ'লে অসমৰ ভূমি অসমৰ থলুৱা মানুহৰ হাতত থাকিব, নহ'লে কিন্তু বিদেশীৰ হাতলৈ অসমৰ ভূমি, বহিৰাগতৰ হাতলৈ অসমৰ ভূমি গুচি যাব। তৃতীয় কথা যে যদি জনজাতিকৰণ নহয়, তেতিয়াহ'লে নিশ্চিতভাৱে আমি জানিব লাগিব যে অসম জনজাতি ৰাজ্য যদি আমি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে অসমৰ ৰাজনৈতিক, অসমৰ সাংস্কৃতিক, অসমৰ ভাষিক যি অধিকাৰ আছে, এই ভাষিক অধিকাৰ হেৰাই যাব। বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে এই কথাটো অতি স্পষ্ট হৈ পৰিছে যে যিকোনো মুহূৰ্ততে অসমখনৰ অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা ৰাজ্য ভাষা কোৱাৰ ফালে গৈ আছে। যিকোনো মুহূৰ্ততে অসম হয়তো অসমৰ ৰাজ্য ভাষা অসমীয়া কোৱাৰ পৰা বিতাড়িত হ'বলগীয়া হ'ব পাৰে। আৰু সেইটো যদি নাইকিয়া কৰিব লাগে, তেতিয়াহ'লে 6 জাতিক জনজাতিকৰণ কৰি দিলে তেতিয়াহ'লে কোনোদিন অসমীয়া ভাষা আৰু অসমৰ পৰা বিতাড়িত নহয়, অসমীয়া জাতি আৰু কোনোদিন সংকটত নপৰে। সেইকাৰণে কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাটো সময়ৰ দাবী আৰু সেইকাৰণে সমগ্ৰ অসমবাসী ৰাইজে আমি কোচ ৰাজবংশী আৰু 6টা জাতিৰ জনজাতিকৰণৰ দাবীটো উত্থাপন কৰিব লাগে। মই ভাবোঁ অসমীয়া মাত্ৰেই আচলতে 6 জনজাতিকৰণৰ দাবীটো উত্থাপন কৰিব লাগে। এইটো কেৱল কোচ ৰাজবংশীসকলৰ দাবী নহয়, এইটো অসমীয়া জাতিৰ দাবী। আৰু বিজেপিয়ে বাৰম্বাৰ তেওঁলোকক প্ৰতাৰণা কৰি থকাটো অত্যন্ত ভুল হৈছে। সেইকাৰণে মই সমগ্ৰ কোচ ৰাজবংশীসকলক আৰু লগতে অসমৰ 6 জাতিৰ জনজাতিকৰণৰ দাবীত যি আন্দোলন হৈ আছে, সমস্ত 6 জাতিৰ জনগণক আহ্বান জনাওঁ যে আপোনালোক ঐক্যবদ্ধ হওক। এতিয়া আটাইতকৈ ভাল খবৰ হৈছে যে আক্ৰাছো ইতিমধ্যে একলগ হৈছে, গতিকে আমাৰ কাৰণে একেলগতে কাম কৰাটো বৰ সুবিধাজনক হৈ পৰিছে। কোচ ৰাজবংশী মহিলা সমিতি আছে, কোচ ৰাজবংশীৰ সন্মিলন আছে, যিমানবিলাক সংগঠন আছে তেওঁলোক ঐক্যবদ্ধ হ'ব লাগে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি তেখেতসকলৰ লগত থাকিম। এইবাৰৰ পৰা আমি কথা দিছোঁ যে কোচ ৰাজবংশী
সংগঠনে যেতিয়া আন্দোলন কৰিব বিশেষভাৱে গুৱাহাটীত যেতিয়াই আন্দোলন কৰিব যদি কোচ ৰাজবংশী ছাত্ৰ সন্থাই তালৈ যদি 20,000 মানুহ নিয়ে আমি কৃষক মুক্তিও 10,000 মানুহ লৈ তাত উপস্থিত হ'ম কাৰণ কোচ ৰাজবংশীৰ প্ৰশ্নটো কেৱল কোচ ৰাজবংশীৰ প্ৰশ্ন নহয় অসমীয়া জাতিৰ প্ৰশ্ন আৰু অসমে যদি অস্তিত্ব ৰক্ষা কৰিব লাগে তেতিয়াহ'লে আমি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰিবই লাগিব। থেংক ইউ।